মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে মই ক্লাছ 10 বাস্তৱ সংখ্যা অনুশীলনী 1.1ৰ কুৱেশ্যন 2, 3 আৰু 4 সমাধান কৰিম। কুৱেশ্যন 2 চোৱা, দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা। কুৱেশ্যনটো বুজি লোৱা, কি কৈছে চোৱা, যিকোনো যোগাত্মক বুলি কৈছে, আকৌ অযুগ্ম অখণ্ড সংখ্যাই এই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত আকৌ q এটা অখণ্ড সংখ্যা বুলি কৈছে। চোৱা, আমি সমাধানত লিখিম লেট এটা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আৰু b = 6, কাৰণ bৰ মান আমি 6 লৈছোঁ, কাৰণ চোৱা এই যিহেতু 6q + 1 হয়নে, bq আছিলে, গতিকে bৰ ঠাইত 6 আছে, গতিকে b = আমি 6 লৈছোঁ। আকৌ এটা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা আমি ধৰি লৈছোঁ, কাৰণ ইয়াতে যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ কথাই কৈছে, হয়নে। তাৰপিছত লিখিম এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ। চোৱা, ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিলে, a = bq, b মানে 6, q + r, হয়নে, য'ত 0 <= r <= b, b মানে কিমান 6, হয়নে। এতিয়া তুমি এই r ৰ মান তুমি কনচিডাৰ কৰিবা 0ৰ পৰা আপ টু 6 লৈকে, কাৰণ bৰ মান যিহেতু 6, হয়নে। আমি জানো যে এই rটো 6তকৈ সৰু হ'ব লাগিব, সেইকাৰণে আমি এই r ৰ মান 6তকৈ সৰু ল'ম। ডেট মিনছ 0, 1, 2, 3, 4, 5 লৈকে ল'ম, 6 নহয় কিন্তু, মনত ৰাখিবা। এতিয়া চোৱা, r = কি ল'বা 0, হয়নে। 0 হ'লে চোৱাচোন a কিমান হ'ব, a = 6q + 0, ডেট মিনছ কি 6q। চোৱাচোন, যেতিয়া আমি a 6q পাম, তেতিয়া এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব, চোৱাচোন, কাৰণ যদি আমি qৰ মান কনচিডাৰ কৰোঁ, 1 যদি লওঁ 1 × 6 6 যুগ্ম, হয়নে, 2 যদি লওঁ 2 × 6 12 যুগ্ম, গতিকে আমি এইটো যুগ্ম পাম, যুগ্ম। তাৰপিছত আমি r = যদি 1 হয়, r = 1 হ'লে a কিমান পাবা, a = 6q + 1, হয়নে। চোৱা, এতিয়া কিন্তু এইটো অযুগ্ম পাম, কাৰণ qৰ মান 1 ল'লে 1 × 6 6 + 1 7 7 এটা অযুগ্ম, আকৌ 2 লোৱা 12 আৰু 1 13, হয়নে, এইটো অযুগ্ম, গতিকে এইটো কি পাবা, অযুগ্ম। তাৰপিছত যদি আমি r = 2 লওঁ, 2 ল'লে a = 6q + 2, এইটো কি পাবা, যুগ্ম পাবা, হয়নে, যুগ্ম। তাৰপিছত r = যদি আমি 3 লওঁ, a কিমান পাবা, a = 6q + 3, এইটো কি পাবা, অযুগ্ম। তাৰপিছত r = 4 হ'লে a = 6q + 4, এইটো কি পাবা, আকৌ যুগ্ম, হয়নে। তাৰপিছত লিখিবা r = 5 হ'লে a = 6q + 5, এইটো আকৌ কি পাবা, অযুগ্ম, হয়নে। এতিয়া আমাক কুৱেশ্যনত কৈছে যে a যিকোনো যোগাত্মক অযুগ্ম সংখ্যা আমি দেখুৱাব লাগে, হয়নে। অযুগ্ম কেইটা আমি ল'ম, ইয়াতে চোৱা, এইটো যুগ্ম পাইছোঁ, যুগ্ম যুগ্ম, এইটো আমাৰ প্ৰয়োজন নাই, আমিহে অযুগ্ম দেখাব লাগে। চোৱা, আমাক দেখাব লাগে কি 6q + 1
অযুগ্ম দেখাব লাগে আমি অযুগ্ম পাইছোঁ তাৰপিছত 6q প্লাছ 3 অযুগ্ম দেখাব লাগে আমি অযুগ্ম পাইছোঁ হয়নে আকৌ 6q প্লাছ 5 অযুগ্ম দেখাব লাগে আমি এইটো পাইছোঁ আমি কেনেকৈ লিখিম চোৱা এতেকে বা যিহেতু a ইকুৱেল 6q বা 6q প্লাছ 2 বা 6q প্লাছ 4 হ'লে এ যুগ্ম হয়নে চোৱা যেতিয়া a ইকুৱেল 6q যুগ্ম পাইছিলোঁ 6q প্লাছ 2 যুগ্ম হয়নে তাৰপিছত 6q প্লাছ 4 যুগ্ম আমি যুগ্ম পাইছোঁ সেইটোৱে আমি লিখিছোঁ কিন্তু ই গ্ৰহণযোগ্য নহয় কাৰণ এইটো আমাক দেখাব দিয়া নাই তাৰপিছত আকৌ চোৱা a ইকুৱেল 6q প্লাছ 1 বা 6q প্লাছ 3 বা 6q প্লাছ 5 হ'লে এয়া আমি কিমান পাইছোঁ কি পাইছোঁ হ'লে অযুগ্ম হয়নে চোৱা আমি যেতিয়া 6q প্লাছ 1 পাইছিলোঁ অযুগ্ম পাইছিলোঁ 3 পাইছিলোঁ অযুগ্ম তাৰপিছত 5 পাইছিলোঁ অযুগ্ম সেইটোৱে লিখিছোঁ চোৱা যে আকৌ a ইকুৱেল 6q প্লাছ 1 বা 6q প্লাছ 3 বা 6q প্লাছ 5 হ'লে এটো কি অযুগ্ম গতিকে আমি দেখাইছোঁ অযুগ্ম হয়নে এতেকে আমি কি লিখিম যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা হ'লে a ইকুৱেল 6q প্লাছ 1 বা 6q প্লাছ 3 বা কি লিখিবা 6q প্লাছ 5 আৰ্হিৰ হ'ব হয়নে এইখিনি হৈ গ'ল নিশ্চয় বুজি পাইছা কুৱেশ্যন 3 চোৱা 616 সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব হয়নে চোৱা কি কৈছে 616 জন সদস্যৰ এটা সৈন্যবাহিনীৰ গোটে কি কৰিছিলে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হ'ল দুয়োটা দলে একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল হয়নে গতিকে তেওঁলোকৰ খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা এতিয়া আমি এই 616 আৰু 32ৰ গহাও ওলালেই আমি আনসাৰটো পাই যাম ঠিক আছে এতিয়া আমি গহাও নিৰ্ণয় কৰিম কুৱেশ্যন 4 আমি সমাধান লিখিম কি লিখিম যিহেতু হয়নে যিহেতু 616 গ্ৰেটাৰ দেন কিমান আছিল 32 আছিলে এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাওঁ কি লিখিম চোৱা 616 ইকুৱেল 32 হয়নে এইখিনিৰে এইখিনিক তুমি হৰণ কৰা কেইবাৰ যাব চোৱাচোন 19 বাৰ যাব এতিয়া এইটো আৰু এইটো তুমি পূৰণ কৰিবা কৰি এইটোৰ পৰা মাইনাছ কৰিলে কিমান পাবা 8 পাবা ঠিক আছে এতিয়া 32 আগত লিখা ইকুৱেল 8 তাৰ পিছত লিখা ইনটু কেইবাৰ যাব নিশ্চয় 4 বাৰ যাব হয়নে 4 8 গুণ 32 32ৰ পৰা 32 গ'লে 0 এতেকে নিৰ্ণয় গহাও কিমান পালা
8 হয়নে এতেকে তুমি লিখি দিবা যে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব এয়া যে গুহাও এইটোৱে 8 কিমান 8 ঠিক আছে কোৱেশ্চন 4 টো চোৱা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা হয়নে চোৱা কি কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ কৰিলে আমি 3m নাইবা 3m + 1 আৰ্হিৰ পাম এইটোৰ কাৰণে আমি ধৰি লম যে এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b = 3 কিয় 3m নাইবা 3m + 1 আৰ্হিৰ যে কৈছে 3 গতিকে এই b ৰ মান আমি 3 লৈছো হয়নে এতিয়া চোৱা এতেকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা প্ৰয়োগ কৰি পাও a = 3q + r য'ত 0 <= r <= b মানে কি 3 হয়নে আমি এতিয়া r ৰ মান r = 0 লম হয়নে 0 হলে a কিমান পাবা 3 ঠিক আছে 3q + r মানে কি 0 গতিকে 3q পাম হয়নে আকৌ বৰ্গৰ কথা কৈছে হয়নে গতিকে আমি দুইফালে বৰ্গ কৰি চাম ইয়াত a² দিয়া ইয়াতো স্কোয়ার দিয়া বর্গ কৰিছো আমি গতিকে আমি কি পাম চোৱাচোন 3 ৰ ওপৰত স্কোয়ার গতিকে 9 তাৰ পিছত q ৰ ওপৰত স্কোয়ারটো থাকিয়ে যাব হয়না এটুক আমি চোৱাচোন 3 * 3q স্কোয়ার লিখিব পাৰি না নাই নিশ্চয় পাৰি হয়না এতিয়া চোৱা এই 3q² ঠাইত আমি কি লিখিম m লিখিম কাৰণ আকৌ দিম m belongs to z that means m কোনোবা অখণ্ড সংখ্যা হয়না আকৌ আমি r = 1 হলে হয়না a = কিমান পাম 3q + 1 পাম এটুকু আমি বৰ্গ কৰিম a² = 3q + 1 হোল স্কয়ার হয়না চোৱা a + b হোল স্কয়ার ফৰ্মুলাত আছে গতিকে a² a মানে 3q² plus twice a মানে 3q b মানে 1 plus b² মানে 1² হয়নে এতিয়া এই 3² that means কি 9 তাৰ পিছত q² plus 2 3 গুণ 6 আৰু 1 পূৰণ কৰিলে 6 হ'ব হয়নে 6q তাৰ পিছত প্লাস ইয়াতে 1 এতিয়া এই দুটাৰ পৰা আমি কমন লম চোৱাচোন কি আহিব কমন 3 আহিব চোৱাচোন 3 9 ৰ মাজত 3 বাৰ q² প্লাস কেইবাৰ যাব 2 বাৰ q হয়না তাৰ পিছত প্লাস 1 এটা থাকি গল এতিয়া চোৱা এই 3 এইখিনিৰ ঠাইত আমি কি লম m লম m a plus 1 ইয়াতে কি লিখিম যত m belongs to z m এটা কোনোবা অখণ্ড সংখ্যা ঠিক আছে আকৌ r = আমি 2 লম 2 আমি লাস্ট লম আৰু নলও কাৰণ চোৱা r <3 মানে 3 কৈ সৰু হ'ব লাগিব that means 2 লৈকে লম আমি হয়না এতিয়া r = 2 হলে a = কি আছিল 3q + 2 আমি দুইফালে স্কয়ার কৰিম হয়না এই 3q + 2 কিয় স্কয়ার কৰি আছো মনত আছে না কাৰণ বৰ্গৰ কথা কৈছে এটো চোৱা আকৌ ফৰ্মুলাত আছে a + b হোল স্কয়ার কি আছে a² plus 2 a মানে 3q b মানে 2 plus b² that means 2² ইয়াৰ পৰা চোৱা
3 স্কোয়ার দ্যাট মিন্স 9 কিউ স্কোয়ার প্লাস 2 3 গুণ 6 6 2 গুণ 12 কিউ প্লাস 4 হয় না এতিয়া এই তিনিটাৰ পৰা কমন কি আছে চোৱাচোন নিশ্চয় 3 এটা আমি কমন ল'ম হয় না লোৱাৰ পিছত চোৱা ইয়াতে 3 9 মাজত 3 বাৰ কিউ স্কোয়াৰ প্লাস কেইবাৰ যাব 4 বাৰ কিউ চোৱা এটু কাকো কবা 4 আছে কেনেকে কমন ললে আমি এই 4 ক 3 প্লাস 1 লিখিব পাৰি না নাই গতিকে এইখিনিক আমি কমন লৈছো হয়নে ইয়াক আমি 3 প্লাস 1 লিখিব পাৰি গতিকে 3 এটা আছে 3 কমন ললে 1 এটা থাকিব প্লাস 1 যে এটা আছিল এইটো হয়নে এতিয়া এই 3 এই ব্ৰেকেটৰ খিনিৰ ঠাইত আমি কি লিখিম m প্লাস 1 যত m belongs to z চোৱা আমি বৰ্গ কৰাৰ পিছত 3m দেখাইছো হয়নে 3m plus 1 দেখাইছো আকৌ 3m plus 1 দেখাইছো এতেকে আমি কি লিখিম এতেকে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ বৰ্গই 3m বা 3m plus 1 আৰ্হিৰ এইখিনিয়ে আশা কৰিছো সকলোৱে বুজি পাইছা আৰু যদি বুজি পোৱাত অসুবিধা হৈছে কোনটো লাইন বুজি পোৱা নাই মোক কমেন্ট কৰি জনাবা মই বুজাই দিবলৈ তোমালোকক চেষ্টা কৰিম ধন্যবাদ